বাংলাদেশৰ যিখন সাম্প্ৰদায়িক চৰকাৰ হৈছে চৰকাৰখনে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত চিনাক্ত কৰি এজন এজনকৈ যিধৰণে আক্ৰমণাত্মক মন্তব্য বা আক্ৰমণ কৰা দেখা গৈছে, ইতিমধ্যে হত্যাও কৰিছে একাংশ হিন্দু ভাইসকলক, চৰম নিৰাপত্তাহীনতাত ভুগি আছে। গতিকে আমি আজি আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিয়ে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। বাংলাদেশ চৰকাৰৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি আমি উজাই জিলা আমছুৰ দবকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ, বাংলাদেশ চৰকাৰে যি ধৰণে হিন্দু ভাইসকলক নিৰাপত্তাহীনতাত ভুগি আছে চৰকাৰখন থকাত আৰু সম্পত্তি তথা ধৰ্মীয় অনুভূতিত আঘাত আনি আছে, তেখেতসকলে নিজৰ ধৰ্ম পালন কৰিব পৰা নাই। গতিকে এই ধৰ্মীয় সংখ্যালঘু হিন্দু ভাইসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু তেখেতসকলৰ ধৰ্ম পালন কৰি যাতে মানৱীয় দৃষ্টিৰে যাতে তেখেতসকলে বসবাস কৰিব পাৰে, তেনেধৰণৰ এক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ আমি বাংলাদেশ চৰকাৰক সকিয়নি জনাই আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, সমান্তৰালভাৱে আমি ভাৰত চৰকাৰকো আমি দাবী জনাইছোঁ, একাংশ সাম্প্ৰদায়িক মনোভাৱৰ বাংলাদেশৰ ৰাজনৈতিক নেতাই উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতক আক্ৰমণাত্মকভাৱে সাম্প্ৰদায়িক মন্তব্য দিয়া পৰিলক্ষিত হৈছে। গতিকে ভাৰত চৰকাৰে এই ধৰণৰ এখন সৰু ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰৰ ফালে ভাৰত চৰকাৰে চালেই ৰাষ্ট্ৰখন ধ্বংস হৈ পৰিব, সেই ৰাষ্ট্ৰখনৰ একাংশ সাম্প্ৰদায়িক মনোভাৱৰ নেতাই এনেধৰণৰ সাম্প্ৰদায়িক মনোভাৱেৰে যিবোৰ মন্তব্য দিছে আৰু আমাৰ ফালে চকুত হৈছে, এই ধৰণৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে ভাৰত চৰকাৰে যুদ্ধ ঘোষণা কৰি এই ধৰণৰ মন্তব্য বন্ধ কৰাব লাগে। আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত আছোঁ। কোনো কাৰণতে বাংলাদেশৰ সাম্প্ৰদায়িক মনোভাৱ আৰু ভাৰতত তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যি ধৰণে ৰঙা চকু দেখুৱাইছে আমছুৱে সহ্য নকৰোঁ। ভাৰত চৰকাৰক স্পষ্টভাৱে আমি আহ্বান জনাইছোঁ, যুদ্ধ ঘোষণা কৰি এই ধৰণৰ সাম্প্ৰদায়িক এই ৰাষ্ট্ৰখন বা মানৱতা উলংঘন কৰা যি ৰাষ্ট্ৰ, এই ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতাই হওক বা মুখ্য উপদেষ্টা মহম্মদ ইউনুছক শিক্ষা দিবলৈ যুদ্ধ ঘোষণা কৰি এই ধৰণৰ যি বিষবাস্প বিপোৱা কাৰ্যকলাপ এইবোৰ বন্ধ কৰিবলৈ আমি সমান্তৰালভাৱে ভাৰত চৰকাৰকো দাবী জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী